বুধবাৰে নিশা ভকুৱামাৰীত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাত তিনিখনকৈ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত। অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত হোৱা দোকানীৰ কাষত থিয় দিলে ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাই। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈ এখন কাপোৰৰ দোকান, হাৰ্ডৱেৰ আৰু এখন বেকাৰী দোকানৰ সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত ভস্মীভূত হয়। মহম্মদ আলী, বুলবুল হুছেইন আৰু সুলমান আলী নামৰ লোককেইজনৰ আছিল এই ভস্মীভূত দোকানকেইখনৰ গৰাকী। কেইবা লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায় আৰু ঘটনাস্থলীত চুলুং আৰক্ষী আৰু আমবাগান অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও জুইৰ লেলিহান শিখাই সম্পূৰ্ণৰূপে ভস্মীভূত কৰিলে দোকানকেইখন। একমাত্ৰ দোকানখনকে সম্বল হিচাপে লৈ পৰিয়াল পোহপাল দিয়া লোককেইজনৰ চৰকাৰ প্ৰশাসনৰ লগত আলোচনা কৰি আৰ্থিক সাহায্যৰ ব্যৱস্থা প্ৰদানৰ আশ্বাস বিধায়ক নুৰুল হুদাৰ। নিউজ ডেস্ক ৰিপৰ্ট, এনি এক্সপ্ৰেছ। দীৰ্ঘত ৰাতি দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পিছত ৰাতি শ্বৰ্ট চাৰ্কিট হৈ তিনিটা দোকান ভস্মীভূত হৈছে। এটা কাপোৰৰ দোকান মহম্মদ আলী, তেওঁৰ এজন হাৰ্টৰ পেচেণ্ট হয় আৰু একো দৰিদ্ৰ মানুহ। তো এই দোকানৰ ওপৰতে সম্পূৰ্ণ নিৰ্ভৰশীল। তেওঁৰ দোকানৰ সম্পূৰ্ণ জ্বলি চাৰখাৰ হৈছে। তেনেকেই আনোৱাৰ হুছেইন বোলা এজন যুৱক, উদীয়মান যুৱক, তেওঁৰ একমাত্ৰ সম্পত্তি আছিলে এখন বেকাৰী, ইলেক্ট্ৰিকৰ দোকান, আৰু ইলেক্ট্ৰিকৰ দোকানটো সম্পূৰ্ণৰূপে জুইত জাহ গৈছে। তেওঁৰো প্ৰায় 20 লাখ টকামান ক্ষতি হৈছে। মহম্মদ আলী চাহাবৰো প্ৰায় 12 লাখ টকামান ক্ষতি হৈছে। আৰু বিস্কুট বেকাৰী আছিলে, কেৰালাৰ পৰা শিকি আহি সুলেমান আলী বুলি নামৰ উদীয়মান যুৱক, তেওঁৰ একমাত্ৰ ব্যৱসায়টো আছিলে বেকাৰী। এই বেকাৰীৰ আধুনিক পদ্ধতিৰে বিভিন্ন মেচিনৰ দ্বাৰা তেওঁ বিস্কুটকে আদি কৰি বিভিন্ন খাদ্য সামগ্ৰী প্ৰস্তুত কৰি বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰি আছিলে। সেইটোও সম্পূৰ্ণৰূপে বিনাশ হৈছে, জুইত জাহ গৈছে। তেওঁৰো প্ৰায় 15-16 লাখ টকা ক্ষতি হৈছে। গতিকে তেওঁলোকৰ অপূৰণীয় ক্ষতি হৈছে। আজি মহম্মদ আলী বোলা মানুহজনৰতো একেবাৰে সৰ্বোচ্চ শেষ, তিনিজনে তেনেকুৱা অৱস্থা হৈছে। গতিকে আজি মোৰ খুব দুখ লাগিছে, মই দুখ প্ৰকাশ কৰিছোঁ অগ্নিকাণ্ডৰ বাবে। আৰু শ্বৰ্ট চাৰ্কিট হোৱাৰ বাবে বিদ্যুৎ বিভাগক মই আলোচনা কৰিম, বিদ্যুৎ বিভাগৰ পৰাও যাতে তেওঁলোকক সহায় কৰে আৰু চৰকাৰৰ পৰাও তেওঁলোকক ক্ষতিপূৰণৰ বাবে সাহায্য দিয়াৰ কাৰণে মই চেষ্টা কৰিম। আৰু তেওঁলোক সহায়ৰ প্ৰাপ্য, সহায় অবিহনে তেওঁলোক জীৱন নিৰ্বাহ কৰাটো টান হৈ পৰিব। গতিকে আজি এই অগ্নিকাণ্ডৰ বাবে দুখ প্ৰকাশ কৰিছোঁ, যাতে পৰম সৃষ্টিকৰ্তাই তেওঁলোকক পুনৰবাৰ আকৌ সম্পদশালী কৰি যাতে তেওঁলোকে জীৱন নিৰ্বাহ কৰাত সুবিধা হয়, তাৰে কামনা কৰিছোঁ।